জাকোবক ঠিক পথলৈ আনিবৰ বাবে ঈশ্বৰে কি ব্যৱস্থা লৈছিল? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ নিৰলে বহি চাইছানে এবাৰ ভাবি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষ্যণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন যুঁজ ভাগৰি যুগৰি জীৱন যুঁজ ভাগৰি যুগৰি খাইছানে বাৰু লতি ঘটি খাইছানে বাৰু লতি ঘটি তোমাৰ জীৱনৰ লক্ষ্যণ কি কেতিয়াবা নিৰলে বহি চাইছানে এবাৰ ভাবি জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনাইছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ 28 নম্বৰ অধ্যায়টো পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হৈছিল। আজি এই আদি পুস্তকৰ 29 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 30 নম্বৰ পদলৈকে পঢ়ি আমি চাব খুজিছোঁ। মানুহে যেনে গুটি সিঁচে তেনে ফচল দাব লগা হয়। এইটো প্ৰকৃতিৰ নিয়ম। মানুহেও জীৱনত এই কঠিন সত্যটো শিকিবলগীয়া হয়। আদি পুস্তকৰ 28 নম্বৰ অধ্যায়ত আমি পাইছিলোঁ মাকৰ পৰামৰ্শ মতে জাকোবে ককায়েক এছৌৱে গম নোপোৱাকৈ ঘৰৰ পৰা প্ৰস্থান কৰিছিল আৰু মাকে কোৱা মতেই মোমায়েকৰ ঘৰলৈ বুলি ৰাওনা হৈছিল। ঘৰৰ পৰা আঁতৰত কটোৱা প্ৰথমটো নিশা জাকোবে এটা সপোন দেখিছিল আৰু সপোনত ঈশ্বৰে জাকোবক দৰ্শন দি আশীৰ্বাদ কৰিছিল। আৰু টোপনিৰ পৰা সাৰ পাই উঠি জাকোবেও ঈশ্বৰৰ উদ্দেশ্যে তাত এটা প্ৰতিজ্ঞা কৰিছিল। সেই সপোন দেখা ঠাইৰ নাম জাকোবে বৈত-এল অৰ্থাৎ ঈশ্বৰৰ গৃহ ৰাখিছিল। জাকোবৰ যাত্ৰা অব্যাহত থাকিল। হাৰোনত থকা মোমায়েকৰ লাবনৰ ঘৰ পাইছিলগৈ। লাবনে জাকোবক আথে বেথে ঘৰত ৰাখিলে। লাবনৰ সৰু জীয়ৰী ৰাহেলক জাকোবে পচন্দ কৰিলে আৰু তাইক পাবৰ বাবে লাবনৰ ঘৰত 7 বছৰ কাম কৰি দিবলৈ প্ৰস্তাৱ দিলে। 7 বছৰ পূৰ হ'ল, কিন্তু মোমায়েক লাবনে চাতুৰি কৰি ৰাহেলৰ সলনি বায়েক লেয়াকহে জাকোবলৈ বিয়া দিলে। ককায়েক এছৌক প্ৰবঞ্চনা কৰি অহা জাকোব তেনেদৰে নিজেই মোমায়েকৰ দ্বাৰা প্ৰবঞ্চিত হ'ব লগা হ'ল। আহকচোন এতিয়া আমি 29 নম্বৰ অধ্যায়ৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ এই 29 নম্বৰ অধ্যায়ৰ ওপৰত আমি এইদৰে লিখি দিব খোজোঁ। তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভান্দনা কৰা নাযায়, কিয়নো
মানুহে যিহকে বয় তাকেহে দাব। কাৰণ যিজনে নিজৰ মাংসৰ উদ্দেশ্যে বয় তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব, কিন্তু যিজনে আত্মাৰ উদ্দেশ্যে বয় আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। গালাতিয়া 6 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ পদ। এই অধ্যায়ৰ শীৰ্ষক বুলি আমি ক'ব পাৰোঁ, পাপৰ ফল ভুগিবই লাগিব। এই অধ্যায়ৰ আৰম্ভণিতে আমি দেখিম যে জাকুবে তেওঁ কৰা কুকৰ্মৰ ফল ভুগিবলৈ আৰম্ভ কৰিছে। গালাতিয়াৰ শাস্ত্ৰাংশ মুখ্যতঃ খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে লিখা হৈছে, কিন্তু ই সকলো যুগৰ বাবে ঈশ্বৰৰ এটা সাৰ্বজনীন নীতি প্ৰকাশ কৰে। ই জীৱনৰ যিকোনো দিশতেই সত্য। আপুনি ধান সিঁচিলে ধান পায়, কপাহ সিঁচিলে কপাহ পাব, ঘেঁহু সিঁচিলে ঘেঁহু, আৰু কাঁইটীয়া বন সিঁচিলে কাঁইটীয়া বনহে পাব। ইয়াৰ উদাহৰণ আমি গোটেই শাস্ত্ৰতেই দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে ফৰোন ৰজাই ইব্ৰীবিলাকৰ মতা সন্তানবোৰ বধ কৰিছিল। এসময়ত তেওঁৰ পুত্ৰক মৃত্যুদূতে বধ কৰিলে। আহব ৰজাই ভুৱা দোষত নাবুথক বধ কৰিছিল আৰু নাবুথৰ তেজ কুকুৰে চেলেকিছিল। ঈশ্বৰে তেওঁৰ ভাৱবাদী এলিয়াৰ যোগেদি এই বাৰ্তা দিলে যে যেনেকৈ নাবুথৰ তেজ কুকুৰে চেলেকিলে তেনেকৈ আহবৰ তেজো কুকুৰে চেলেকিব, আৰু সেইটো আখৰে আখৰে ফলিয়ালে। আপোনাৰ নিশ্চয় মনত আছে যে দায়ুদেও এইটো অথলে নোযোৱা নীতি বুলি বুজি পাইছিল নিজৰ জীৱনতেই। তেওঁ ব্যভিচাৰ আৰু নৰবধৰ দৰে ভয়ংকৰ পাপ কৰিছিল। ঈশ্বৰে সেই পাপৰ পৰা তেওঁক ক্ষমা কৰিছিল, তথাপি ফল ভুগিছিল। তেওঁ যি সিঁচিছিল তাকেই দাব লগা হৈছিল। তেওঁৰ নিজৰ ছোৱালী ধৰ্ষিতা হৈছিল আৰু নিজৰ পুত্ৰ হত হৈছিল। আনকি পাচনি পৌলেও এই নীতিৰ বোজা সহিব লগা হৈছিল। ষ্টিফানক শিলদলিয়াই বধ কৰাত তেওঁ সন্মতি দিছিল। পাছত লুষ্ট্ৰা নগৰৰ বাহিৰত পৌলক শিলদলিয়াই মৃত্যু হোৱা বুলি মানুহবোৰে এৰি থৈ গৈছিল। এই লৰচৰ নোহোৱা নীতিৰ জাকুব এটা পৌৰাণিক উদাহৰণ। জাকুবে কৌশলেৰে জীয়াই আছিল। তেওঁ অতি চতুৰ আছিল। তেওঁ অনবৰতেই চল চাতুৰি কৰিছিল। উদ্দেশ্য সিদ্ধিৰ বাবে তেওঁ নিজ কামো কৰিছিল। তেওঁ নিজৰ চতুৰালিৰ বাবে যথেষ্ট গৰ্ব অনুভৱ কৰিছিল, কিন্তু যি সিঁচিছিল তাকেই দাব লাগিব। এই অধ্যায়ত জাকুবে বৈত এল এৰি যাত্ৰা আৰম্ভ কৰিছে আৰু কিছুদিনৰ পাছত তেওঁ হাৰণত উপস্থিত হ'ল। বাইবেলৰ পৰা পাঠ কৰি দিম। 29 নম্বৰ অধ্যায় 1 পৰা 3 নম্বৰ পদ। ইয়াত এনেদৰে পাওঁ, পাছে জাকুবে তাৰ পৰা উঠি যাত্ৰা কৰি পূবদেশীয় সন্তানবিলাকৰ দেশ পালেগৈ। তাতে তেওঁ দেখিলে যে পথাৰত এটা নাদ আছে আৰু তাৰ ওচৰত 3 জাক মেৰ শুই আছে, কিয়নো মানুহে সেই নাদৰ পৰা জাকবোৰক পানী খুৱায়, আৰু সেই নাদৰ মুখ ঢকা শিল ডাঙৰ। পাছে নাদৰ ওচৰত আটাইবোৰ জাক গোট খোৱা হলে মানুহে তাৰ মুখৰ শিল বগৰাই মেৰক পানী খুৱাই অঁতাই পুনৰাই নাদৰ মুখত শিলটো আগৰ দৰে দি থয়। ইয়াতেই আমি দেখোঁ সেই অঞ্চলত পানীৰ কিমান গুৰুত্ব। ই আজিও দৰকাৰী, কাৰণ বহু ঠাইত পানীৰ আকাল। পানী সুৰক্ষিত কৰিব লাগিছিল। গতিকে দিনৰ কোনো এটা সময়ত কুঁৱাৰ মুখৰ পৰা শিলচটা গুচোৱা হৈছিল। তাৰ পাছত সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ ভেড়াক পানী খুৱাইছিল। প্ৰত্যেকে প্ৰয়োজনমতে পানী পাইছিল। তাৰ পাছত শিলচটা দি কুঁৱাটো বন্ধ কৰিছিল। তেওঁলোকে শিলচটা আঁতৰোৱাৰ আগতেই জাকুবে সেই ঠাই পালে। জাকুবৰ চতুৰালি কিন্তু একেই আছিল। 4 আৰু 5 নম্বৰ পদ। পাছে জাকুবে সিবিলাকক সুধিলে, হে ভাইবিলাক, তোমালোক ক'ৰ মানুহ? তাতে সিবিলাকে ক'লে, আমি হাৰণৰ মানুহ। তেতিয়া তেওঁ সিবিলাকক সুধিলে, তোমালোকে নাহোৰৰ নাতিয়েক লাবনক চিনি পোৱানে? সিবিলাকে ক'লে, আমি চিনি পাওঁ। তেওঁলোকে চিনি পাইছিল। জাকুবে পোৱা নাছিল, কিন্তু জাকুবে তেওঁক ভালদৰেই চিনি পাব। 6 আৰু 7 নম্বৰ পদ। তাতে তেওঁ সিবিলাকক সুধিলে, তেওঁ কুশলে আছেনে? সিবিলাকে ক'লে, হয়, কুশলে আছে। আৰু সৌ আছোৱা তেওঁৰ জীয়েক ৰাহেলে
মেৰৰ জাক লৈ আহিছে। তেতিয়া তেওঁ ক'লে, দেখা, এতিয়া বেলি বহুত আছে, মেৰৰ জাক গোটাবৰ সময় নহয়, তোমালোকে মেৰক পানী খুৱাই আকৌ চৰোৱাগৈ। জাকুব সেই ঠাইত উপস্থিত হৈছেহে, কিন্তু তেওঁ মানুহবিলাকক শিকাব ধৰিছে কেনেকৈ পানী খুৱাব লাগে মেৰবোৰক, কি কৰিব লাগে। এই জাকুব। 8 আৰু 9 নম্বৰ পদ। কিন্তু সিবিলাকে ক'লে, আটাইবোৰ জাক গোট নাখায় মানে আমি কৰিব নোৱাৰোঁ। পাছে নাদৰ মুখৰ পৰা শিল বগৰোৱা হ'লে আমি মেৰবোৰক পানী খুৱাম। এইদৰে তেওঁবিলাকে সৈতে কথা বাৰ্তা হৈ থাকোঁতেই ৰাহেলে আপোনাৰ বাপেকৰ মেৰ লৈ পালেহি, কিয়নো তাই সেইবোৰক ৰখিছিল। ৰাহেল আছিল মেৰৰ যত্ন লোৱা ছোৱালী। সেই সময়ত সেইটো মহিলাৰ কাম আছিল। 10 নম্বৰ পদ। তেতিয়া জাকুবে আপোনাৰ মোমায়েক লাবনৰ জীয়েক ৰাহেলক আৰু আপোনাৰ মোমায়েক লাবনৰ মেৰবোৰক দেখি তেওঁ ওচৰ চাপি গৈ নাদৰ মুখৰ পৰা শিল বগৰাই দি নিজ মোমায়েক সেই লাবনৰ মেৰজাকক পানী খুৱালে। লাবনৰ মেৰবিলাকক পানী খুৱাবলৈ তেওঁক কোনে কৈছিল ক'ব নোৱাৰোঁ, কিন্তু তেওঁ পানী খুৱালে। জাকুবে কাৰো মতে নহয়, কিন্তু নিজৰ নিয়ম মতে চলিছিল। তেওঁ জীৱনৰ প্ৰথম ভাগত নিজে বনোৱা নিয়মেৰে জীৱন কটাইছিল। তেওঁ যথেষ্ট শিকিবলগীয়া আছে, আৰু মোমায়েক লাবনে তেওঁক ভালদৰেই শিকাব। 11 নম্বৰ পদ। পাছে জাকুবে ৰাহেলক চুমা খাই বৰকৈ কান্দিবলৈ ধৰিলে। এই পদটো পঢ়ি অলপ আচৰিত লাগে। ছোৱালীজনীক চুমা খাই ক্ৰন্দন কৰা কথাটো বুজি পোৱাটো টান। আমি ভাবোঁ তেওঁ ঘৰ এৰাৰ পৰা নিঃসংগ যাত্ৰা কৰি আহিছিল। বৈতেলৰ পৰা তেওঁ গালিল সাগৰৰ পাৰে পাৰে উত্তৰলৈ একেবাৰে ছিৰিয়ালৈ যাব লগা হৈছিল। তেওঁ মৰুভূমিখন পাৰ হ'ব লগা হৈছিল। বাটত নিশ্চয় বহু ধৰণৰ অভিজ্ঞতা হৈছিল। তেওঁ আহি পাই অলপ গৰ্বীভাৱে মানুহবোৰৰ লগত ব্যৱহাৰ কৰিছিল, যেন তেওঁলোকক গোটেই জীৱন চিনি পায়। তেওঁ তেওঁলোকক প্ৰশ্ন সুধিছে আৰু হয়তো আনুষ্ঠানিকতা দেখুওৱাৰ নিচিনাকৈ কোৱাৰ মুখৰ পৰা শিলচটা আঁতৰাইছিল। যেতিয়া তেওঁ মৰমৰ মাকৰ পৰিয়ালৰ এই ছোৱালীজনীক অভিবাদন জনাইছিল, তেতিয়া তেওঁৰ আৱেগ উঠলি উঠাত তেওঁ ক্ৰন্দন কৰিছিল। কথাখিনি আমি এনেকৈয়ে ব্যাখ্যা কৰিব পাৰোঁ, কিন্তু পাছৰ বাৰ চুমা খাওঁতে নিশ্চয় কন্দা নাছিল। 12 নম্বৰ পদ। আৰু আপুনি যে তেওঁৰ বাপেকৰ ভাগিনেক ৰিবেকাৰ পুতেক, ইয়াকে জাকুবে ৰাহেলক কলত তাই লৌৰি গৈ নিজৰ বাপেকক সংবাদ দিলে। জাকুব তাইৰ দেউতাকৰ ভাগিন, তেওঁ তাইৰ দেউতাকৰ ভনীয়েক ৰিবেকাৰ ল'ৰা। 13 নম্বৰ পদ। তেতিয়া লাবনে নিজৰ ভাগিনেক জাকুবৰ বাৰ্তা পাই তেওঁক আগবঢ়াই নিবলৈ লৌৰি আহিল, আৰু তেওঁক সাবত মাৰি ধৰি চুমা খাই নিজৰ ঘৰলৈ লৈ গ'ল। পাছে তেওঁ লাবনক সেই সকলো কথা ক'লত। আমি ভাবোঁ জাকুবৰ নিশ্চয় বহু কথা ক'বলগীয়া আছিল। এইটো আচৰিত নহয়, তেওঁ কিজানি নিশা আহাৰ কৰা সময়ত সেই কাহিনীবোৰ কৈ সকলোকে ব্যস্ত ৰাখিছিল। তেওঁ কেনেকৈ ককায়েকক ঠগি জ্যেষ্ঠাধিকাৰ ল'লে, কেনেদৰে চল চাতুৰি কৰি আশীৰ্বাদ ল'লে, তেওঁ যে কিমান চতুৰ, সেইবোৰ কথা। হয়তো বৈতেলৰ সেই নিশাৰ কথাও ক'লে। তেওঁ লাবনক এই সকলো কথা ক'লে। 14 নম্বৰ পদ। লাবনে ক'লে, তুমি নিশ্চয় মোৰ হাড় আৰু মোৰ মঙহ। পাছে জাকুব তেওঁৰ ঘৰত পূৰা এমাহ থাকিল। লাবন পতিয়ন গ'ল যে এয়া তেওঁৰ ভাগিন, আৰু তেওঁ ক'লে, তুমি মোৰ সম্বন্ধীয়া, আহা আৰাম কৰা। এমাহ পাৰ হৈ গ'ল। কি হয় মন কৰক। জাকুবে কাম কৰা নাই। তেওঁ দূৰ দেশৰ পৰা অহা ভাগিন মোমায়েকক চাবলৈ আহিছে। থকা খোৱা বিনামূলীয়া, নিশ্চয় বিচাৰিছিল তেনেদৰেই জাকুবে। সেই সময়ছোৱাত কিজানি ৰাহেলৰ সৈতে মিলা মিছা কৰিছিল, অন্ততঃ তাইৰ পিনে চাইছিল, আৰু ৰাহেলেও নিশ্চয় চাইছিল। কোনো এদিন ৰাতিপুৱা আহাৰৰ সময়ত পিছৰ ঘটনাটো ঘটিল। 15 নম্বৰ পদ। তেতিয়া লাবনে জাকুবক ক'লে, তুমি মোৰ ভাগিন হোৱা হেতুকে জানো বিনামূল্যে মোৰ বন কৰিব লাগে? তুমি কি বেচ ল'বা তাক মোক কোৱা। লাবন বৰ চালাক। কামলৈ যোৱাৰ কথানো কোনে কৈছিল? জাকুবে কোৱা নাছিল। লাবনে ক'লে, জাকুবে বিনামূল্যে কাম কৰি দিয়াটো তেওঁ নিবিচাৰে। তেওঁ জাকুবক বেচ দিব বুলি ক'লে। আচলতে থকা খোৱাৰ বিনিময়ত কিবা এটা নিদিয়াকৈ বা বন্দোবস্ত নকৰাকৈ আপুনি লাবনৰ সৈতে বাস কৰিব নোৱাৰে। মোমাই লাবনো চালাক। তেওঁ এতিয়া জাকুবৰ সৈতে বন্দোবস্ত কৰিব। 16 নম্বৰ পদ। সেই সময়ত
লাবনৰ দুজনী জীয়েক আছিল। তাৰে বৰজনীৰ নাম লেয়া আৰু সৰুজনীৰ নাম ৰাহেল। ইয়াত আমাক আন এগৰাকী ছোৱালী লেয়াৰ সৈতে পৰিচয় কৰি দিয়া হৈছে। লাবনে মন কৰি আছিল তেওঁৰ ভাগিনজন দুই জীয়েকৰ সৰুজনী অৰ্থাৎ ৰাহেলৰ প্ৰতি বৰ আকৰ্ষিত হৈ উঠিছিল। কাৰণটো পাছৰ পদটোতেই আমি পাওঁ। 17 নম্বৰ পদ। লেয়াৰ চকু নিস্তেজ আছিল, কিন্তু ৰাহেল সুন্দৰী আৰু দেখনীয়াৰ আছিল। ৰাহেল বৰ সুন্দৰী আছিল, লেয়া আছিল নিস্তেজ চকুৰ অৰ্থাৎ বেছি ধুনীয়া নাছিল। এজন বিখ্যাত লোকে এই বুলি মন্তব্য কৰিছিল, যেতিয়া আমি কলেজত গ্ৰীক সাহিত্য পঢ়িছিলোঁ আৰু ইউৰিপেডেছৰ কিছুমান নাটক অধ্যয়ন কৰিছিলোঁ, তাত কোনো ব্যক্তিয়ে যদি তেওঁৰ ছোৱালীগৰাকীৰ বিষয়ে কিবা ভাল কথা ক'ব খোজে, তেনেহ'লে নাটকত আমি পাইছিলোঁ যে মানুহজনে ছোৱালীজনীক কয়, তুমি গৰু চকুৱা। সেই কথাত মোৰ বৰ হাঁহি উঠিছিল আৰু সেইটোনো কাৰোবাক প্ৰশংসা কৰিবলৈ ক'ব পাৰিনে বুলি মনত খেলি মেলি লাগিছিল। আপুনি ইয়াৰ পাছত কোনো গৰু দেখিলে চকুকেইটালৈ চাবচোন, সেইকেইটা যে বৰ ধুনীয়া সেইটো আপুনি দেখিব। মই সেই নাটক পঢ়াৰ পাছৰ পৰা কোনো কুৎসিত গৰুৰ চকু দেখা নাই। কিন্তু লেয়া গৰু চকুৱা নাছিল, তাইৰ চকু নিস্তেজ আছিল, অৰ্থাৎ তাই অলপ কুণ্ঠজ ধৰণৰ ছোৱালী আছিল। অৰ্থাৎ লাবনৰ সেই দুজনী জীয়েক আছিল আৰু এইটো স্পষ্ট যে জাকুবে ৰাহলক ভাল পাইছিল। 18 নম্বৰ পদ। আৰু জাকুবে ৰাহেলক প্ৰেম কৰিছিল। এই নিমিত্তে তেওঁ ক'লে, তোমাৰ সৰু জীয়েৰা ৰাহেলৰ নিমিত্তে মই তোমাৰ ইয়াত 7 বছৰ খাটি দিম। আমি দেখিছোঁ জাকুব কল্পনাবিলাসী আছিল। সেই ৰাতিপুৱা ভোজনৰ সময়ত যেতিয়া মোমায়েক লাবনে কামলৈ যাবলৈ ক'লে, তেতিয়া তেওঁৰ মনত কিবা এটা আছিল। তেওঁ জানিছিল ল'ৰাটো সেই ছোৱালীজনীৰ প্ৰেমত পৰিছিল। গতিকে দৰমহা কি লাগিব বুলি সোধোতে জাকুবে দিয়া উত্তৰ শুনি তেওঁ নিশ্চয় আচৰিত হোৱা নাছিল। জাকুবে ৰাহেলৰ কাৰণে 7 বছৰ খাটি দিবলৈ সন্মত হৈছিল। লাবনে দৃঢ় বন্দোবস্ত কৰিছিল। 19 নম্বৰ পদ। তাতে লাবনে ক'লে, তাইক আন মানুহক দিয়াতকৈ তোমাক দিয়াই ভাল। বাৰু তুমি মোৰ লগতে থাকা। লাবনে সেই চুক্তি মানি ল'লে। পিছৰ পদটোত জাকুবৰ বিষয়ে কোৱা অতি সুন্দৰ কথা পাওঁ। আচলতে জাকুবৰ জীৱনৰ প্ৰথম ভাগত প্ৰকাশ পাই উঠা কিবা যদি সৌন্দৰ্য, সুন্দৰতা বা মহত্বতা ফুটি উঠিছিল, সেয়ে হৈছে ৰাহেলৰ প্ৰতি তেওঁৰ প্ৰেম। 20 নম্বৰ পদ। এইদৰে জাকুবে ৰাহেলৰ নিমিত্তে 7 বছৰ খাটি দিলে আৰু তাইক প্ৰেম কৰাৰ কাৰণে তেওঁৰ মনত সেয়ে অলপ দিন যেনহে লাগিল। সেই ডেকাই কাম কৰা আমি দেখিব লাগিছিল। যথেষ্ট কষ্ট কৰিছিল। মোমায়েক লাবনে ভালদৰেই খটুৱাইছিল। তেওঁ জাৰত, বৰষুণত, সকলো বতৰত কষ্ট কৰিছিল, কিন্তু সকলো সময়তে ৰাহেলৰ কথা চিন্তা কৰিছিল। দিনটোৰ কঠিন শ্ৰমৰ পাছত তেওঁক লগ পাবলৈ ৰাহেল ৰৈ থাকিব। তেওঁ ৰাহেলক অতিশয় ভাল পাইছিল। এতিয়া আমি 21 আৰু 22 নম্বৰ পদ দুটা চাওঁ। পাছে জাকুবে লাবনক ক'লে, মোৰ নিয়মিত কাল পূৰ হ'ল, এতেকে মোৰ ভাৰ্যা মোক দিয়া, মই তাইক গমন কৰোঁ। তেতিয়া লাবনে সেই ঠাইৰ সকলো মানুহক গোটাই এটা ভোজ দিলে। মোমায়েক লাবনে কি কৰিছিল মন কৰক। 23 পৰা 26 নম্বৰ পদ। পাছে সন্ধ্যা হলত আপোনাৰ জীয়েক লেয়াক নি তেওঁৰ ওচৰত দিলে। তাতে তেওঁ লেয়াক গমন কৰিলে। আৰু লাবনে জিলপা নামেৰে নিজ বেটীকো তেওঁৰ জীয়েক লেয়াৰ বেটী হ'বলৈ লেয়াক দিলে। কিন্তু ৰাতিপুৱালত তেওঁ দেখিলে যে তেওঁ দেখোন লেয়াহে। তাতে তেওঁ লাবনক ক'লে, তুমি মোলৈ এইটো কি কাম কৰিলা? ৰাহেলৰ নিমিত্তে জানো মই তোমাক খাটি দিয়া নাই? তেন্তে মোক কিয় ছল কৰিলা? তেতিয়া লাবনে ক'লে, বৰজনীৰ আগেয়ে সৰুজনীক দিয়া আমাৰ ইয়াত দস্তুৰ নাই। সেই সময়ত বিয়াত কইনাজনীৰ মুখ উৰণিৰে ঢাকি ৰখা হৈছিল। কোনেও মুখখন দেখা পাব নোৱাৰে। বেচেৰা জাকুবেও কোনজনী ছোৱালী পালে দেখা নাছিল। পিছদিনা ৰাতিপুৱালৈকে দেখিলে সেয়া ৰাহেল নহয়, লেয়াহে। তেতিয়াহে বুজিলে ঠগ খালে বুলি। তেতিয়া বাৰু তেওঁ ককায়েকৰ ভাও ধৰি দেউতাকক যে ঠগাইছিল, সেই কথা মনত পেলাইছিল নে? এৰা, তেওঁ দেউতাকক ঠগাইছিল। সেইবাবেই
ঘৰ এৰি পলাব লগা হৈছিল। অৰ্থাৎ এনেধৰণৰ আচৰণত ঈশ্বৰে অনুমোদন নজনায়। এতিয়া সেই পাপে ফল ধৰিছে। জাকুব সৰু, কিন্তু ডাঙৰজনৰ ভাও ধৰি গৈছিল। এতিয়া তেওঁ ভাবিছিল তেওঁ সৰুজনীক পাইছে, কিন্তু পালে ডাঙৰজনীক। চোৰক মোৰে পাইছে, নহয়নে বাৰু? এইটো জাকুবৰ জীৱনৰ বাবে বৰ দুখ লগা ঘটনা হ'ল। জাকুবৰ দৃষ্টিত মোমায়েক লাবনে এইটো অতি বেয়া অপৰাধ কৰিছে। কিন্তু লাবনে কেনেদৰে চম্ভালে মন কৰকচোন। এনেকুৱা কামত লাবন বৰ পাকৈত। তেওঁ কৈছে, চুক্তিটোত এটা সৰু কথা আছিল, সেইটো তেওঁ জাকুবক ক'বলৈ পাহৰি গৈছিল। সেই দেশৰ নিয়ম মতে ডাঙৰজনীৰ বিয়া প্ৰথমতে হ'ব লাগে। ডাঙৰজনীৰ বিয়া নোহোৱা পৰ্যন্ত সৰুজনীৰ বিয়া হ'ব নোৱাৰে। লাবন তেওঁৰ বন্দোবস্তত বৰ উদাৰ দেখুৱাব খুজিছে, গতিকে তেওঁ এটা প্ৰস্তাৱ আগবঢ়াইছে। চাবচোন ২৭ নম্বৰ পদ। এতিয়া এই 7 দিন পূৰ কৰা, তেতিয়া আমি তোমাক সিজনীও দিম, আৰু তাইৰ নিমিত্তেও তুমি মোৰ ইয়াত 7 বছৰ খাটি দিবা। এই 7 দিন এসপ্তাহ মানে আৰু 7টা বছৰ। মোমায়েক লাবনে তেওঁৰ ধনৰ মূল্য শেষ পাইলৈকে উচল কৰিব। বেচেৰা জাকুবে উচিত শিক্ষা পাইছে। কিন্তু তেওঁ দুজনী বিয়া কৰাবলৈ ওলাইছে, যিটো কৰা উচিত নাছিল। এই কথাৰ পৰা সোনকালেই তেওঁৰ সমস্যা আৰম্ভ হ'ব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে বহু বিবাহ কেতিয়াও সমৰ্থন নকৰে। অব্ৰাহামৰ ক্ষেত্ৰতো সমৰ্থন কৰা নাছিল, আৰু জাকুবৰ ক্ষেত্ৰতো সমৰ্থন নকৰে। এইদৰে ঘটিছিল বাবেহে ঘটনাটোৰ কথা বাইবেলত উল্লেখ হ'বলৈ ঈশ্বৰে দিছে। কিন্তু উল্লেখ হোৱা মানেই সেই কথাত ঈশ্বৰৰ অনুমোদন আছিল বুলি আমি ক'ব নালাগে। ২৮ নম্বৰ পদ। তাতে জাকুবে সেইদৰে কৰিলে, আৰু 7 দিন পূৰ হলত লাবনে তেওঁৰ জীয়েক ৰাহেলকো তেওঁৰ লগত বিয়া দিলে। জাকুবে প্ৰথমে বন্দোবস্ত কৰাতকৈ দুগুণ কাল কামত লগালে মোমায়েক লাবনে। প্ৰথমতে 7 বছৰ খাটি দিয়াৰ কথা আছিল, কিন্তু এতিয়া জাকুবে 14 বছৰ খাটিবলগীয়া হ'ল। 7টা বছৰেই বৰ দীঘল সময়, 14 বছৰটো বৰ বেছি দীঘল কাল। আৰু মোমায়েক লাবনৰ সৈতে কৰা এই বন্দোবস্তটোৱে জাকুবক দুজনী ঘৈণীয়েক দিলে। প্ৰিয় শ্ৰোতা, আপুনি হয়তো ভাবিব পাৰে যে এই কথাটো যিহেতু বাইবেলত আছে, গতিকে নিশ্চয় ঈশ্বৰে বহু বিবাহত অনুমোদন জনায়। কিন্তু কিবা এটা কথা বাইবেলত উল্লেখ থকা বুলিয়েই সেই কথাটোত ঈশ্বৰে অনুমোদন জনোৱা বুলি আমি ধৰি ল'ব নালাগে। এই কথাটো আকৌ কৈছোঁ। কথাটো শুনি আপুনি হয়তো আচৰিত হ'ব পাৰে। উদাহৰণস্বৰূপে, ঈশ্বৰে শয়তানৰ মিছা কোৱা কামটোত অনুমোদন জনোৱা নাছিল, কিন্তু শয়তানে মিছা কৈছিল, আৰু সেই কথা উল্লেখ আছে, বাইবেলতে উল্লেখ আছে। তাৰ মানে মিছা কথা কোৱাত ঈশ্বৰৰ অনুমোদন থকা বুলি আমি জানো ক'ম? দাউদৰ পাপ কাৰ্যটোত ঈশ্বৰে অনুমোদন জনোৱা নাই, বৰং সেইটোৰ বাবে তেওঁ দাউদক সুধবিচাৰহে কৰিলে। কিন্তু দাউদৰ সেই পাপ কাৰ্যটোৰ কথাও বাইবেলত উল্লেখ কৰা আছে। সেই বুলিয়েই আমি জানো তেনেধৰণৰ পাপ কাৰ্য কৰিব লাগে বুলি ক'ম? নিশ্চয় নকওঁ। এই দুয়োটা ঘটনাৰ কথা লিখা হৈছে, আৰু সেই কথা আক্ষৰিকভাৱেই ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত। ঈশ্বৰে অনুপ্ৰাণিত কৰি লিখকৰ জৰিয়তে সেই কথা লিখাইছে। আন কথাত ক'বলৈ গ'লে ঈশ্বৰে লেখক মচীৰ যোগেদি কৈছিল। তেওঁ যি ক'বলৈ বিচাৰিছিল সঠিক তাকেই কৈছিল। ঈশ্বৰৰ নিশ্বাসিত কথাবিলাক ঈশ্বৰে মচীৰ যোগেদি লিপিবদ্ধ কৰাইছে, আৰু সেয়েই আমাৰ বাইবেলত আছে। আদিপুস্তক 29 নম্বৰ অধ্যায়ত ঈশ্বৰে সঠিক আৰু শুদ্ধ বিৱৰণী আমাক দিছে। সেই শুদ্ধ বিৱৰণীটো কি? যে জাকুবৰ দুজনী ঘৈণীয়েক আছিল। জাকুবে দুজনী ঘৈণীয়েক কেনেকৈ পালে, কেনেকৈ ঘটিল সেই কথাও শুদ্ধভাৱে আমাক জনোৱা হৈছে। আৰু তাতেই ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত এই কথাটো আহি পৰে, অৰ্থাৎ সম্পূৰ্ণ শুদ্ধভাৱে কথাখিনি আমাক জনোৱা হৈছে।
কিন্তু তাৰ মানে এইটো নহয় যে বাইবেলত লিপিবদ্ধ হোৱা প্ৰতিটো কথাতেই ঈশ্বৰে অনুমোদন জনায়, অৰ্থাৎ প্ৰতিটো কাৰ্যতেই ঈশ্বৰে অনুমোদন জনায় বুলি আমি ক'ব নোৱাৰোঁ। জাকুবে এজনীতকৈ অধিক ঘৈণীয়েক লোৱা কথাটোত ঈশ্বৰে নিশ্চয় অনুমোদন জনোৱা নাছিল। প্ৰিয় শ্ৰোতা, জাকুবৰ পৰিয়ালত এতিয়াৰ পৰা বহু সমস্যাই দেখা দিব। তেওঁ তেনেকৈ দুজনী ঘৈণীয়েক গ্ৰহণ কৰাৰ পৰা নানা ধৰণৰ সমস্যাৰ উদ্ভৱ হ'ব। কিন্তু সকলো সমস্যাৰ আৰম্ভণি তেওঁ অতীতত কৰি অহা ছল চাতুৰ্যৰ পদ্ধতিৰ পৰাই আৰম্ভ হৈছে বুলি আমি ক'ব পাৰোঁ। পাপৰ ফল দেখা দিবই। সেইবাবেই গালাটীয়া পত্ৰৰ পৰা এই পদকেইটা আকৌ পঢ়ি দিব খুজিছোঁ। তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়, কিয়নো মানুহে যিহকে বয় তাকেহে দাব। কাৰণ যিজনে নিজৰ মাংসৰ উদ্দেশ্যে বয় তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব, কিন্তু যিজনে আত্মাৰ উদ্দেশ্যে বয় আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। গালাটীয়া 6 নম্বৰ অধ্যায় 7 আৰু 8 নম্বৰ পদ। আপুনি বাৰু আপোনাৰ মাংসৰ উদ্দেশ্যে সিঁচি আছে নে আত্মাৰ উদ্দেশ্যে সিঁচি আছে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জাকুব ককায়েক এছৰ ভয়ত ঘৰৰ পৰা পলাই গৈ হাৰুণত থকা মোমায়েক লাবনৰ ঘৰ পাইছিলগৈ। মোমায়েকে জাকুবক আঠে বেঠে ঘৰত ৰাখিছিল। লাবনৰ সৰু ছোৱালী ৰাহেললৈ জাকুবৰ দুৰ্বলতা আছিল আৰু তাইক পাবলৈ জাকুবে লাবনৰ ঘৰত 7 বছৰ খাটি দিছিল। কিন্তু লাবনে ৰাহেলৰ সলনি ডাঙৰজনী ছোৱালী লেয়াকহে জাকুবলৈ বিয়া দিছিল। উৰণিৰ আঁৰত থকা লেয়াকে জাকুবে ৰাহেল বুলি ভাবি প্ৰবঞ্চিত হৈছিল। নিজে ককায়েকক ঠগাৰ নিচিনাকৈ এতিয়া নিজেই ঠগ খালে জাকুবে। জাকুবে যিহেতু ৰাহেলকহে পাব বিচাৰিছিল, গতিকে ৰাহেলক পাবৰ বাবে তেওঁ আৰু 7 বছৰ মোমায়েকৰ তাত খাটি দিবলগীয়া হ'ল। অতি অপ্ৰত্যাশিত ধৰণে জাকুবলৈ ঘটনাবোৰ ঘটি গৈছিল যদিও সকলো ঈশ্বৰৰ পৰিকল্পনা মতেই ঘটিছিল, আৰু সেয়া আছিল ধূৰ্ত জাকুবক ঠিক পথলৈ আনিবৰ বাবে ঈশ্বৰে লোৱা এটা ব্যৱস্থা। আমাৰ পৰৱৰ্তী অনুষ্ঠানত মোমায়েকৰ ঘৰত জাকুবৰ দিনবোৰ কেনেদৰে পাৰ হৈ আছিল সেই বিষয়ে আমি আৰু অধিক পঢ়িবলৈ পাম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ দিলা, তাৰ বাবে প্ৰভু তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰভু, এই সময়তে আমি তোমাৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যি আমি বুজি পাইছোঁ, আমাৰ জীৱনত হয়তো অনেক ধৰণৰ বিভিন্ন পৰিস্থিতি প্ৰভু আমি সন্মুখীন হওঁ, বা প্ৰভু নানান ধৰণৰ আমি চিন্তাত থাকোঁ। কিন্তু প্ৰভু, আমি সকলো সময়তে যাতে যোচেফৰ জীৱনত আহাও যিবিলাক পৰিস্থিতি প্ৰভু আছিল, যেনেকৈ তেওঁক তুমি সকলো পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিলা, ঠিক তেনেকৈ আমাৰ জীৱনতো প্ৰভু অহা পৰিস্থিতিবোৰৰ যাতে আমি সন্মুখীন হ'লেও কিন্তু আমি তোমাৰ বাক্যক সদায় মনত ৰাখি আৰু সেই সকলো দূৰ কৰিব পৰা ক্ষমতা যে তোমাৰ হাতত আছে, তাক যাতে সদায় বিশ্বাস ৰাখি আমাৰ জীৱনটো আগবঢ়াব পাৰিম, তেনে তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ঈশ্বৰৰ গৃহ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে জাকুবে ৰাহেলক পাবলৈ কিমান বছৰ ৰ'ব লগা হৈছিল? অপশ্যন এ 7 বছৰ, অপশ্যন বি 10 বছৰ, অপশ্যন চি 12 বছৰ, অপশ্যন ডি 14 বছৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।